এই মুহূৰ্ত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ ডিব্ৰুগড়ৰ আলুবাৰীত গণপ্ৰহাৰৰ ভয়ংকৰ এটা ঘটনা এগৰাকী যুৱকক মৰিয়াই হত্যা কৰিছে এডল উদণ্ড যুৱকে মৃত যুৱকগৰাকী হৈছে 24 বছৰীয়া তমলু সোণাৰ দেৱজ্যোতি ৰাজবংশী নামৰ যুৱকগৰাকীৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ 11-12 জন যুৱকক লগত লৈ হে যুৱকগৰাকীক মৰিয়াই হত্যা কৰা হৈছে ডিব্ৰুগড়ৰ পৰা আহিছে এটা চাঞ্চল্যকৰ ঘটনাৰ খবৰ এটা ব্ৰেকিং নিউজ পুনৰ গণপ্ৰহাৰৰ বলি হৈছে এগৰাকী যুৱক প্ৰায় 12-13 গৰাকীকৈ যুৱকে মৰিয়াই হত্যা কৰিছে এগৰাকী যুৱকক পুৰণি আখেজ পুৰাবলৈ তমলু সোণাৰ নামৰ সেই যুৱকগৰাকীক হত্যা কৰিছে আমি পুনৰ জনাইছো তমলু সোণাৰ নামৰ এগৰাকী যুৱকক হত্যা কৰা হৈছে এই খবৰ আহি পৰিছে ডিব্ৰুগড়ৰ পৰা পুনৰ গণপ্ৰহাৰৰ বলি হৈছে এগৰাকী যুৱক ডিব্ৰুগড় আলুবাৰীত এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় আলুবাৰীত এগৰাকী যুৱকৰ মৃত্যুৰ খবৰ ডিব্ৰুগড়ত চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে এগৰাকী যুৱকক মৰিয়াই হত্যা কৰিছে এডল উদণ্ড যুৱকে প্ৰায় 12-13 জনীয়া এটা যুৱকৰ দল উদণ্ড সেই যুৱকৰ দলটো এগৰাকী যুৱকক হত্যা কৰিছে মৰিয়াই হত্যা কৰিছে গতিকে গোটেই ঘটনা কেনেধৰণে সংঘটিত হৈছে সবিশেষ জানিবলৈ চেষ্টা কৰিম ডিব্ৰুগড়ত সংঘটিত হৈছে এই ঘটনা চাঞ্চল্যকৰ এটা ঘটনা পুনৰ গণপ্ৰহাৰৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লৈছে এগৰাকী যুৱকে তমলু সোণাৰ সেই যুৱকগৰাকীৰ নাম পুৰণি কিছু তেওঁলোকৰ আখেজ আছিল গতিকে সেই আখেজ পুৰাবলৈ এনেধৰণে হত্যা কৰিছে বুলি কিছু তথ্য স্পষ্ট হৈছে আমি আৰু অধিক তথ্য জানিবলৈ চেষ্টা কৰিম সংযোগ স্থাপন কৰিছো ডিব্ৰুগড় ব্যুৰো টমাছ বুঢ়াগোহাঁই আছে ফোন লাইনত আমি চেষ্টা কৰিম কিছু মুহূৰ্তৰ পাছতে টমাছৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ডিব্ৰুগড়ত চাঞ্চল্যকৰ এটা ঘটনা সংঘটিত হৈছে 11-12 গৰাকীকৈ যুৱকক লগত লৈ এগৰাকী যুৱকক মৰিয়াই হত্যা কৰা হৈছে এডল উদণ্ড যুৱকে এই ঘটনা সংঘটিত কৰিছে এই যুৱকগৰাকীক কি কাৰণে হত্যা কৰিলে পুৰণি তেওঁলোকৰ মাজত কি এনে শত্ৰুতা আছিল যাৰ বাবে সেই যুৱকগৰাকী প্ৰাণ কাঢ়িলে এই কথাবোৰ জানিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে উপস্থিত হৈছে ঘটনাস্থলীত ডিব্ৰুগড় আলুবাৰীৰ পৰা আহিছে খবৰ এজন যুৱকক মৰিয়াই হত্যা কৰিছে এডল উদণ্ড যুৱকে যুৱকগৰাকীক মৰিয়াই হত্যা কৰাৰ উদণ্ড সেই যুৱকসকলৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন হৈছে ডিব্ৰুগড়ত সংঘটিত হৈছে চাঞ্চল্যকৰ এই ঘটনা পুনৰ গণপ্ৰহাৰ বলি হৈছে এগৰাকী যুৱক কৰুণ মৃত্যুক সাৱটি লৈছে এগৰাকী যুৱকে মৰিয়াই হত্যা কৰিছে এই সন্দৰ্ভত আমি আৰু অধিক তথ্য জানিবলৈ চেষ্টা কৰিম ডেভিড বুঢ়াগোহাঁই আমি সংযোগ স্থাপন কৰিব বিচাৰিছো ডেভিড আমি এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো হয় আমি আপোনাৰ কাষলৈ আহিছো ডিব্ৰুগড়ত চাঞ্চল্যকৰ এটা ঘটনা পুনৰ সংঘটিত হৈছে সৌখিদিনা আন এটা প্ৰান্তটো সংঘটিত হৈছিল শিৱসাগৰতো সংঘটিত হৈছিল আৰু অভিনীলৰ সেই ভয়াবহ ঘটনা কোনেও পাহৰা নাই এই ঘটনা পুনৰাবৃত্তি হৈছে ডিব্ৰুগড়ত গতিকে কেনেধৰণে ঘটনা সংঘটিত হ'ল আমি সেই কথাখিনি জানিব বিচাৰিছো লগতে আৰক্ষীৰ সক্ৰিয়তা কেনেধৰণৰ সেই 12-13 গৰাকী যুৱকৰ যে অভিযোগ উত্থাপন হৈছে তেওঁলোকক এই মুহূৰ্তলৈকে কৰায়ত্ব কৰিছেনে হয় আসলতে অতিকৈ জঘন্য যি ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় আলুবাৰীত আসলে যোৱাকালি যি ঘটনা সংঘটিত হৈছিল তমলু সোণাৰ নামৰ যুৱকজনৰ যি দীপজ্যোতি ৰাজবংশী নামৰ যুৱকজনে পুৰণা আখেজ পুৰাবলৈ অতি নিখংসভাৱে প্ৰহাৰ কৰিছিলে দীপজ্যোতি যি ৰাজবংশী আছে তেওঁৰ লগত 11-12 জন যুৱকক লৈ অতি বেয়াকৈ প্ৰহাৰ কৰিছিলে যাৰ বাবে আসলতে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল তমলু সোণাৰক 24 বছৰীয়া আৰু আজি পুৱাৰ ভাগত মৃত্যু হৈছে কিন্তু আমি এতিয়া পৰিয়ালৰ লোকৰ লগত কথা পাতিছো তেওঁলোকে জানিব দিয়া মতে তমলু সোণাৰে ওলাই গৈছিল যোৱাকালি পুৱাৰ ভাগতে ঘৰৰ পৰা ওলাই গৈছিল আৰু বৰবাৰীত দীপজ্যোতি সোণাৰ নামৰ যিজন যুৱকে আসলতে 12 জন যুৱকৰ লগত মিলি যি ঘটনা সংঘটিত কৰিছে এখন দোকানৰ ভিতৰত সুমিয়াই লৈছিল তমলু সোণাৰক আৰু তাৰ পিছত দীপজ্যোতি সোণাৰ সহ আৰু 11-12 জন যুৱকে দোকানৰ ভিতৰত সোমাই কোঠাত দুৱাখন মাৰি অতি বেয়াকৈ প্ৰহাৰ কৰিছিল যাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ লগত আমি যোগাযোগ কৰিছিলো চিকিৎসকেও কৈছিলে যে মৰিয়াই পেট ফাটি গৈছিলে ইমান বেয়াকৈ প্ৰহাৰ কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে যুঁজি আছিলে আইচিউত ভৰাই থৈছিলে কিন্তু যুৱকজনে আজি পুৱাৰ ভাগত মৃত্যু সাৱটি লৈছে আৰু এই মুহূৰ্তত পৰিয়ালবৰ্গই আচলতে যুৱকজনৰ ন্যায় বিচাৰি বৰবাৰী থানাত এজাহাৰ দাখিল কৰিছে কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা যাব কাৰণ যিজন অভিযুক্ত ইতিমধ্যে পলাই গৈছে বুলি আমি জানিবলৈ পাইছো যিকেইজন লগত যুৱক আছিলে সকলো পলাই গৈছে কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ সক্ৰিয়তা কিমান আমি চাব লাগিব আৰক্ষী এটা কেনেধৰণে তদন্ত কৰে সেয়া আমি নজৰ ৰাখিম কিন্তু এই মুহূৰ্তত পৰিয়ালে যি এজাহাৰ দাখিল কৰিছে আৰু বাৰে অনুৰোধ কৰিছে যে ইমান বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰিছে আসলতে যি গুণ্ডাগিৰি যি গুণ্ডাৰাজৰ এক দৃশ্য দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় আলুবাৰীত আৰু এই মুহূৰ্তত কওঁ যে যিজন যুৱক মৃত্যু হৈছে তমলু সোণাৰ 24 বছৰীয়া তেওঁৰ দুটিকৈ সন্তান আছে সৰু 6 বছৰীয়া এগৰাকী সন্তান আছে ছোৱালী আছে আৰু 5 মহীয়া এটি কেঁচুৱা আছে গতিকে এতিয়া পৰিয়ালটো চিন্তিত হৈ পৰিছে যে উপাৰ্জনৰ ই ৰিক্সা চলাইছিলে তমলু সোণাৰে ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিছিলে আৰু এতিয়া কি শত্ৰুতা আছিল ডেভিড এনেকুৱা কি শত্ৰুতা আছিল যাৰ বাবে ইমান ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে
হয় আচলতে আমি এতিয়া ঘটনাস্থলীলৈ যাম যে কি শত্ৰুতা আছিল আৰু পৰিয়ালৰ আমি পত্নীৰ লগতো কথা পাতিছিলো পত্নীয়ে কৈছিলে যে পুৰণা কিবা আখে আছিলে যাৰ পৰিপ্ৰেক্ষিতত তমলু সোণাৰ চিন্তিত হৈছিল মাজে মাজে আচলতে ঘৰত চিন্তা কৰি থাকে কিবা হ'ব নেকি কিন্তু পৰিয়ালৰ লোকে যেতিয়া সোধে পত্নীয়ে যেতিয়া সোধে তেতিয়া কয় যে হাঁহি ধেমালি কৰি কথাটো উলিয়াই দিয়ে কিন্তু আচলতে তেওঁলোকৰ মাজত একে বয়সৰ 24 বয়সৰ যিজনে প্ৰহাৰ কৰিছে তেওঁ একে বয়সৰ আৰু যিজনে মৃত্যু হৈছে যি 11-12 জনে যি দল সকলো একে বয়সৰ হয় গতিকে তেওঁলোকৰ মাজত কি শত্ৰুতা আছিলে এয়া আমি চালি জাৰি চাবলৈ ঘটনাস্থলীলৈ গৈ আছো কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে গুণ্ডা ৰাজৰ যি এখন ভয়ংকৰ ছবি আচলতে ডিব্ৰুগড়ত পোহৰলৈ আহিছে আৰু এই ক্ষেত্ৰত বৰবাৰী থানা যিহেতু গোচৰ ৰুজু কৰিছে বৰবাৰী থানাই এতিয়া কেনেধৰণে সমগ্ৰ বিষয়টো লয় কেনেধৰণে আচলতে যিকেইজন অভিযুক্ত তেওঁলোকতো ইতিমধ্যে পলাই গৈছে কিন্তু বৰবাৰী থানাই এতিয়া কেনেধৰণে তদন্তটো আগবঢ়াই এক গুণ্ডাৰাজৰ যি ছবি আটাইকেইজনক কেনেদৰে আচলতে আৰক্ষীয়ে তদন্ত কৰে যিকেইজন আচলতে জড়িত আছিলে 11-12 জন জড়িত হৈছিলে আৰু এইখিনিতে কৈ থওঁ যে প্ৰহাৰ ইমান বেয়াকৈ কৰিছিলে দোকানখনৰ ভিতৰত সুমিয়াই লৈ মই পুনৰবাৰ কৈছো যে পেটৰ নাৰী পৰ্যন্ত ছিঙি গৈছিলে বুলি কৈছিলে আচলতে সেই মুহূৰ্তত যথেষ্ট সময় হয়তো তেওঁলোকে প্ৰহাৰ কৰি আছিল 10-12 জনীয়া এটা গুণ্ডাৰ দল এই উদণ্ড যুৱকৰ দলটোৱে যেতিয়াই তমলু সোণাৰক প্ৰহাৰ কৰি আছিল সেই মুহূৰ্তত কোনো সচেতন লোকে এই দৃশ্যটো দেখা নাছিল নে কোনো লোকে গম পোৱা নাছিল নে তাত যে এনে ধৰণৰ কাণ্ড এটা সংঘটিত হৈছে স্বাভাৱিকতে সেই যুৱকগৰাকীয়ে চিঞৰিছে প্ৰাণৰ মমতাত যুৱকগৰাকীয়েটো ছটফটাইছে চিঞৰিছে তেতিয়াও শুনা নাই নে আন কোনো লোকে হয় আচলতে আমি এইটো কথাই সুধিছিলো কিন্তু তেওঁলোকে কৈছিলে যে এটা পৰিকল্পিত আছিলে নেকি কাৰণ যুৱকজনক ৰুমৰ ভিতৰত ভৰাই লৈছিলে দুৱাৰ বন্ধ কৰিছে আমি যিমানখিনি গম পাইছো ৰুমৰ ভিতৰত ভৰাই লৈ আচলতে কিমান বেয়াকৈ প্ৰহাৰ কৰিব পাৰে যাৰ পৰিপ্ৰেক্ষিতত এটা লক্ষ্য কৰিব আচলতে গুৰ মাৰিছে অথবা লঠিয়াইছে ঘুচিয়াইছে পেটৰ নাৰী পৰ্যন্তলৈকে ছিঙি গৈছে গতিকে কিমান বেয়াকৈ প্ৰহাৰ কৰিছে সেয়া হৈছে আচলতে চিন্তনীয় বিষয় হৈ পৰিছে আৰু এইখিনিতে মই জনাওঁ যে আটাইকেইজন যুৱক একে বয়সৰে মই পুনৰবাৰ কৈছো তেওঁলোকৰ ঠিকনা কি এই সন্দৰ্ভত আপোনাৰ হাতত কিবা তথ্য আছে নেকি দীপজ্যোতি ৰাজবংশীৰ সেই সহযোগীসকল হয় দীপজ্যোতি ৰাজবংশী আচলতে ওচৰৰে হয় বৰবাৰী ওচৰৰে অসম মেডিকেল কলেজৰ ওচৰৰ অঞ্চলতে থাকে আৰু আটাইকেইজন যুৱক তাৰে হয় বৰবাৰী থানাৰ অন্তৰ্গত হয় কিন্তু এই মুহূৰ্তত আমি জানিব পাৰিছো আটাইকেইজন অন্তৰ্ধান হৈছে সকলো পলাই গৈছে গতিকে বৰবাৰী আৰক্ষীয়ে এতিয়া কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সদৰ থানাতো এখন গোচৰ দিছে আৰু বৰবাৰী থানা আৰক্ষী চকীতো এখন গোচৰ দিছে ভুক্তভোগী পৰিয়ালে এতিয়া সমগ্ৰ বিষয়টো চালি জাৰি চাব আৰক্ষীয়ে কেনেধৰণে তদন্ত আৰম্ভ কৰে অভিযুক্ত আটাইকেইজনকে আৰক্ষীয়ে কেনেধৰণে বিচাৰি উলিয়ায় আৰু যি ঘটনা এতিয়া আমি ঘটনাস্থলীত আন কিবা তথ্য পাওঁ নেকি আচলতে যোৱাকালি 9 বজাত যি ঘটনাটো সংঘটিত হৈছিলে কি আখেৰ আছিলে কিয় আচলতে গুণ্ডাৰাজৰ এক ভয়ংকৰ ছবি পোহৰলৈ আহিছে এতিয়া হতচকিত হৈ পৰিছে সমগ্ৰ অঞ্চলটো হতচকিত হৈ পৰিছে কাৰণ আজিৰ দিনত এনে ঘটনা আচলতে কোনো কল্পনাই কৰিব নোৱাৰে যি গুণ্ডাৰাজৰ ছবি দেখিবলৈ পাইছে আৰু এই মুহূৰ্তত মই কওঁ যে আৰক্ষীৰ ভূমিকা এতিয়া কেনেধৰণে গ্ৰহণ কৰে মই পুনৰবাৰ জনাই থৈছো যে ডিব্ৰুগড় সদৰ থানাটো এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে আৰু বৰবাৰী থানাটো এখন এজাহাৰ দাখিল কৰিছে গতিকে আৰক্ষীয়ে এতিয়া তদন্তটো কেনেধৰণে আৰম্ভ কৰে আৰক্ষীয়ে কেনেদৰে সমগ্ৰ বিষয়টো চালি জাৰি চায় আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত নজৰ থাকিব সমগ্ৰ ৰাইজে ঘটনা সংঘটিত হ'ল কালি 9 বজাৰ পৰা এতিয়া যথেষ্ট সময় হ'ল 11 বাজি গৈছে গতিকে এতিয়ালৈকে আৰক্ষীয়ে যথেষ্টখিনি সময় লাভ কৰিছে গতিকে স্বাভাৱিকতে আৰক্ষীৰ প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰাথমিক তদন্তত আৰক্ষীৰ কিবা দিশ উন্মোচিত হৈছে নেকি আৰক্ষীয়ে কিবা মন্তব্য কৰিছে নেকি আৰক্ষীৰ সক্ৰিয়তা আপুনি কেনেধৰণে দেখিছে হয় আচলতে আৰক্ষী সক্ৰিয়তা চাওক যদি কোনোবা এজন মেডিকেলত যদি কোনোবা এজন লোক আনৰ দ্বাৰা প্ৰহিত হৈ চিকিৎসা কৰিবলৈ যায় মেডিকেল লিগেলৰ অধীনত আচলতে আৰক্ষী চকীয়ে এইটো চালি জাৰি চাব লাগে এয়া আচলতে মেডিকেল লিগেলৰ এটা যি পদ্ধতি সেইটো সেই সন্দৰ্ভত আৰক্ষীয়ে প্ৰথমতে চালি জাৰি চাব লাগিছিলে যিটো মেডিকেল লিগেল আছে কিন্তু এই ক্ষেত্ৰত জানিব লাগিব যে আনৰ দ্বাৰা প্ৰহিত ইমান বেয়াকৈ প্ৰহিত এজন যুৱক মেডিকেল কলেজলৈ আহিছে আইচিউত ভৰ্তি হৈছে গতিকে আৰক্ষীয়ে প্ৰথমৰ পৰাই তদন্তটো কৰিব লাগিছিলে কিন্তু এতিয়াও আৰক্ষীৰ ওচৰত যিহেতু এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে এতিয়া কেনেধৰণে তদন্ত কৰে আৰক্ষীয়ে সমগ্ৰ বিষয়টো কেনেধৰণে এতিয়া যুৱককেইজনক বিচাৰি উলিয়াই কেনেদৰে সমগ্ৰ ঘটনাটো আচলতে তদন্তটো পোহৰলৈ আহে সেয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব হয় আমি আপোনাক ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে আমি পৰৱৰ্তী মুহূৰ্তত আপোনাৰ কাষলৈ পুনৰ যাম যেহেতু আপুনি ঘটনাস্থলীলৈ গৈ আছে এতিয়া গতিকে আপুনি ঘটনাস্থলীত উপস্থিত হৈ লওক তাৰ পিছত আমি আপোনাৰ কাষলৈ পুনৰ যাম ডেভিড বুঢ়াগোহাঁই ডিব্ৰুগড় আলুবাৰী চাঞ্চল্যকৰ ঘটনাৰ খবৰ আমি আমাৰ দৰ্শকক আকৌ এবাৰ জনাব বিচাৰিছো এগৰাকী যুৱকক মৰিয়াই হত্যা কৰা হৈছে এডল উদণ্ড যুৱকৰ হাতত প্ৰাণ গৈছে এগৰাকী যুৱকৰ নিশা প্ৰায় 9 মান বজাত এই ঘটনা সংঘটিত হৈছিল এখন দোকানৰ ভিতৰত সোমোৱাই উপৰ্যুপৰি আক্ৰমণ কৰিছিল 11-12 জনীয়া সেই দুৰ্বৃত্তৰ দলটোৱে সেই যুৱকগৰাকীক কিমানেই আক্ৰমণ কৰিছিল যে অৱশেষত সেই যুৱকগৰাকীৰ প্ৰাণ গৈছিল
এই মুহূৰ্তত আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই আৰক্ষীয়ে যেহেতু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে গতিকে পৰৱৰ্তী মুহূৰ্তত সকলোখিনি স্পষ্ট হ'ব 11-12 জনীয়া দলটোত কোন কোন আছিল একে বয়সৰ এই যুৱকসকলে কিয় তেওঁলোকৰ বন্ধুগৰাকীক তমলু সোণাৰ নামৰ যুৱকগৰাকীক হত্যা কৰিলে এই ঘটনাৰ আঁৰত কি ৰহস্য লুকাই আছে এই কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম পুনৰ এটা জঘন্য ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত চাঞ্চল্যকৰ এটা ঘটনা এটা হত্যাকাণ্ড দীপজ্যোতি ৰাজবংশী নামৰ এগৰাকী যুৱকে লগত 12-13 জনকৈ সতীৰ্থক লৈ তমলু সোণাৰ নামৰ এগৰাকী যুৱকক মৰিয়াই হত্যা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ